আমাৰ মায়ে আৰু পাপাই কাগজত লিখি লিখি মুখস্থ কৰি দিছে কি কি গালি দিব আপোনালোকক। সাংঘাতিক বেয়া তাৰমানে সাংঘাতিককে মুখস্থ কৰি দিছে কি বুলি গালি দিবলৈ। খৰিবোৰ কঢ়িয়াবলগীয়া হৈছে দেখিছে কি ক'ব। এইবিলাক মানে খৰিহে হ'ল আৰু আনিলোগে মিস্ত্ৰী দা এইটো। গুড মৰ্ণিং গুড মৰ্ণিং গুড মৰ্ণিং। মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ভিডিঅ'লৈ। সেই ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰিলোঁ, মুখ ধুলোঁ, লেট্ৰিন কৰিলোঁ, গা ধুলোঁ। সেই ৰাতি পিন্ধি থকা সেই চুৱেটাৰটোকে পিন্ধি আছোঁ। এইখিনি সলকাম আৰু যেতিয়া কামত ধৰিম। এতিয়া ভাবিলোঁ সেই পাকঘৰলৈ গৈ যদি কালি ৰাতিৰ ঠাণ্ডা ভাত আছে, যদি চব্জি কিবা আছে গৰম কৰি কেইটামান খাই লওঁ, পেট পূজাটো কৰি লওঁ। তাৰপিছত সেই কিবা কিবি কামত ধৰিম। চাওঁতে চাওঁতে 7টা বাজিলেগৈ। বতৰটো সঁচাকৈ হয় বাৰু ডাৱৰীয়া। বতৰটোৰ কাৰণে ধৰিবগৈ নোৱাৰোঁ কেইটানো বাজিছে কিনো কথা। মোবাইলটো চালে বা ঘড়ীটো চালেহে গম পোৱা যায়। আৰু কি ক'ম, আজিৰ তাৰিখটো ৰ'ব চাইছোঁ। আজিৰ তাৰিখটো হ'ল 15 মাৰ্চ। আৰু 15 মাৰ্চৰ সেই আজিৰ দিনটো চাওক আমাৰ বাগানৰ পৰিৱেশ। এতিয়া মোৰ একদম পূৰা কষ্টৰ বলত দেই। কষ্ট কৰাৰ কাৰণেহে এনেকুৱা হৈ আছে। বহুত পানী দিছিলোঁ। আমাৰ কেইটা 3টা পুখুৰী পানী শুকুৱাই পেলাইছিলোঁ মই। পানী দি 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 এই অৱস্থা। তাকে পাতখিনি ছিঙিব লাগিব। সোমবাৰ মানে চাগে ছিঙিবলৈ ক'ব মই জানো। ধুনীয়াকৈ চব ছিঙিবলৈ হৈ আছে গোটেই বাগান। সেইফালে এখন ছাইডত বাগান আছে, এইফালে এখন আছে। আৰু বাগানৰ মাজে মাজে কলগছ, মধুৰি গছ, টেঙা গছ, অমিতা গছ যি পাৰোঁ লগাইছোঁ। অলপমান পাইপ মেলিলোঁ, কিমান হ'ব 10-12টামান। আকৌ আৰু লাগিব নহয়, সেইটো কাৰণে বাগানত মেলি থোৱা সেই পাইপবোৰকে উঠাই মেলোঁগৈ। তাকে বতৰটো ডাৱৰীয়াও কৰিছে। বৰষুণ এইকেইদিন দি আছে বাৰু কম বেছি পৰিমাণে। দিয়ক। লেট্ৰিন বাথৰুম বনোৱা সেই মিস্ত্ৰীকেইটা 15 পৰা 20 দিনমান হ'ল আমাৰ ঘৰলৈ অহা নাই। সেই আজি আহিছে। বেলেগ কোনোবাই হোৱাহেঁতেনতো বহুত বেয়া বেয়াকৈ ক'লেহেঁতেন, বহুত গালি দিলেহেঁতেন। আমি কি ক'ম, একো নকওঁ। এতিয়া আপোনালোকে চাবচোন কি কি ক'ব। কিমান বুদ্ধি বনাই আনিছে কওক, বুদ্ধি কিমান বনাই আনিছে কওক। আমাৰ মায়ে আৰু পাপাই কাগজত লিখি লিখি মুখস্থ কৰি দিছে কি কি গালি দিব আপোনালোকক। সাংঘাতিক বেয়া তাৰমানে সাংঘাতিককে মুখস্থ কৰি দিছে কি বুলি গালি দিবলৈ। বহীত লিখি থোৱা সেই গালিখিনি গাই দিয়ক ভালকে। সাংঘাতিকে বুদ্ধি উলিয়াব এতিয়া কওক। মোৰ নাকটো খজুৱাই, মূৰটো সেই খজুৱাই নানি ৰাস্তাত চাগে তই এইটো কবি বুলিব, মই এইটো কম বুলিব। তেতিয়া হে কাম কেইদিনমান বন্ধ হৈ গ'ল। 9:40 এতিয়া গৈছিলোঁ মই সেই দোকানলৈ। চিমেণ্ট 2 বেগ, তাৰপিছত নাৰিকলৰ ৰছী 1 কেজি নহয় 900 গ্ৰাম আনিলোগৈ। মইতো নাচালোঁৱেই বাৰু ভিতৰলৈকে কিমাননো হ'ল। দোকানীটোৱে কৈছে যে 900 গ্ৰাম বুলি। 900 গ্ৰামত ল'লে 70 টকা, চিমেণ্ট 2 বেগত ল'লে 980 টকা। 1 বেগ অমিত চিমেণ্টত আমাৰ গাঁৱত 490 টকা লৈছে। 1 বেগত 490 টকাকৈ। বাকী দেখাইছোঁ ৰ'ব হয় নে নহয়। গাড়ীত দেখিলে অমিত চিমেণ্ট 2 বেগ, আৰু এইফালে এনেকৈ ৰছী। এইটো মুঠা দি দিওঁগৈ ৰ'ব সিহঁতক। কাৰেণ্ট নাই। চাহ লৈ আহি পাইছোঁ কি সেই বাগান। মানুহ এজনে কাম লগাইছে বাগানত। দিয়া কাম অলপমান থাকি গৈছিল, এইখিনি কৰি দিছে। দাদাই
চাহখন খাই ল'ব হওক এই ফটোখনত লৈ আহিলোঁ মিষ্টিক দিছিলে হে কামিব আৰু তললৈ দদাই মৰিয়াব লাগিব এই তলবোৰ বহুত ডাং খাইছে এইবোৰ তললৈ আৰু মৰিয়াব লাগিব এইবোৰ তলবোৰ আৰু তললৈ মৰিয়াব লাগিব তেতিয়াহে হ'ব সময় এতিয়া 11:31 মটৰটো অন কৰিলোঁ সেই পুখুৰীৰ পৰা সেই মটৰলৈ যিডাল পাইপ আহিছে সেইডালে মটৰে মানে টানিছে পানীটো আৰু এইফালে সেই ঘৰৰ ফিচাৰীলৈ গৈ আছে পানী আৰু ঠেলাখন এখন দেখিছে নহয় ঠেলাখন লৈ আহিছোঁ ঘৰৰ পৰা য'ত আমি জেৰুৱা দিছিলোঁ জেৰুৱা বনাইছিলোঁ সেই জেৰুৱাবিলাক ঘৰলৈ নিম মানে এতিয়া এইবিলাক খৰি হ'ব চব সেইবিলাক দাদা আনি আছে মই আনিবলৈ যাম এতিয়া প্ৰথমে মটৰটো অন কৰি লৈছোঁ দাদা এইটোও লৈ যাম কেতিয়াবা মাছ ধৰিবলৈ পুখুৰী চুখুৰী সিঁচিবলৈ কাৰেণ্টটো পালেই হৈ গ'ল এইটোও লগাম সেইটোও লগাম মেচিনো লগাম খৰিবোৰ কঢ়িয়াবলগীয়া হৈছে দেখিছে কি ক'ব আনিলোগে মিস্ত্ৰী দা এইটো এতিয়া ওপৰতে খাব নে তলত খাব হে ভাত খাব হ'ল বোলে দাদা হাত চাত ধুই লওক নামক 50 টকা লৈছে একদম ফুলিকে দিছে হে এইটো খালেহে একদম শক্তি আহিব গাত কাম কৰিবলৈ ভাল লাগিব দুপৰীয়াৰ ভাতটো খালোঁ খাই মেলি আকৌ আহিলোঁ বাগান এতিয়া এই জেৰুৱাবিলাক আঁতৰাব লাগিব এইবিলাক পুৰণা জেৰুৱাবিলাক অঁতৰাই ইয়াত নতুন জেৰুৱা লগাব লাগিব তাকে মই ভাল ৰছী অলপ আনিবগৈ লাগিব দোকানলৈ গৈ এইবোৰ বান্ধিবলৈ এনেও দিন নাযায় বাৰু ৰ'দত ৰছীবিলাক পচি বেয়া হৈ যায় তথাপিও ডাঙৰ ৰছীখিনি অকণমান টান ৰছীবিলাক দিন যায় বাকী সৰু লেহুকা ৰছীবিলাক দিন নাযায় দাদাই কাম লাগিছে ময়ো লাগিম এইখিনি জেগাত যিমান পুৰণা ভগা জেৰুৱা আছিলে গোটেইখিনি দাদাই আৰু মই দুইটাই মিলি আঁতৰালোঁ ভাঙিবলগীয়াখিনি ভাঙি পেলালোঁ যিখিনি দীঘল হৈ আছিলে মানে অলপ অলপ ভাল হৈছিলে সেইখিনি দুইটা দাঙি নি সেইফালে অকণমান আঁতৰত থ'লোগৈ বাকী এতিয়া মই এই গাঁতখিনি খান্দি দিছিলোঁ দাদাই এনেকৈ বাঁহৰ টুকুৰাবোৰ আনি গাঁতত দি দিছেহি এনেকৈ এইটো দি এইটো পুতি মাটি দি পুতি দিব লাগিব এইটো তাতকৈ মৰিয়াই দিব লাগিব খুন্দি দিম মানে খুটাটো আৰু এই খুটাই কিনাই কিনাই এই জেৰুৱাবিলাক লগাই দিম দেখিছেনে বাৰু অঁ সেইদিনাখন অঁ এতিয়া সেই বৈ থোৱা জেৰুৱাবিলাক ৰেডিমেড জেৰুৱাবিলাক এতিয়া দাঙি লৈ গৈছোঁ আমি য'ত লগাবলৈ জেগাবিলাক ঠিক কৰিছিলোঁ নহয় তাত লগাই দিম এতিয়া এইফালে দদাই পিছফালে আছে উপায় নাই হাত বিষাই গৈছেগৈ কেনো ঐ উপায় নাই কাম লাগিছে কেনেকুৱা সঁচাকৈ দেই মনটো নাযায় বাৰু দেই মই পুনৰ কওঁ আপোনালোকক এইবোৰ কাম কৰিবলৈ মোৰো মন নাযায় একদম ধুনীয়াকৈ বিন্দাছ থাকিবলৈ মন যায় হে দিম অঁ এয়া অৱস্থা এনেকুৱা এতিয়া দাদা আৰু মই ধুনীয়াকৈ জেৰুৱাবিলাক আনি ইয়াত লগাই দিলোঁ আৰু বেয়া বুলি ক'ব নোৱাৰোঁ কাৰণ কেলৈ নিজে বনাইছোঁ যে লগাইছোঁ যে সেইটো কাৰণে বাৰু দিয়ক আজিলৈ কাম সামৰিলোঁ আৰু ঘৰলৈ গৈ গা পা ধুই কি কৰিব পাৰোঁ আৰু 5টা বাজি পেলাই আৰু 6 মিনিট আছে আজিলৈ কাম সামৰিলোঁ আৰু পুখুৰীটোত পানী ভৰালোঁ বাৰু 2 ঘণ্টা সময় মটৰ চলালোঁ আৰু মই গা ধুওঁগৈ আপুনি লৈ নওক 2 ঘণ্টা সময় মটৰ চলালোঁ পানী ইমানখিনি হ'ল মানে হ'ল আৰু পানী যথেষ্ট পানী